এরা একমন হুয়া হবে হুনান নারী কৃষ্ণ কথা হম একো নাহি উপকারী ঈশ্বরর ইচ্ছা কনে দেখা করি মন বৈকুণ্ঠর ভকতক করয় কৃষ্ণ রাম কৃষ্ণ রাম কৃষ্ণ রাম এক মন হুয়া হবে শুনা নৰ নাৰী কৃষ্ণ কথা সম একো নাহি উপকাৰী। গুৰুজনে আমাক উপদেশত প্ৰকাশ ঘটাইছে, জ্ঞান দিব বিচাৰিছে যে মনটোক এক কৰা। 11টা ইন্দ্ৰিয় আছে আমাৰ শৰীৰটোত, চকু, কাণ, নাক, মুখ, হাত, ভৰি, গুহ্য লিংগ, মন। এনেধৰণে 11টা ইন্দ্ৰিয়ৰ ভিতৰত শক্তিশালী ইন্দ্ৰিয়টোৰ নাম হ'ল মন। আৰু সেই মনটো বাকী 10টা ইন্দ্ৰিয়ক লগত লৈ এক হ'ব যদি পৰা যায়, আৰু সেই এক হৈ যদি কেৱল কৃষ্ণ কথা শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি আশ্ৰয় কৰিব পৰা যায়, তেতিয়াহ'লে তাৰ দ্বাৰা সমস্ত জীৱৰ পৰম মংগল সাধন হয়। সেইকাৰণে আমি প্ৰত্যেকেই চিন্তা কৰাটো অতীৱ প্ৰয়োজন যে আমি শৰীৰটো ঘঁহি পিহি যি ধৰণে পৰিষ্কাৰ কৰাৰ ইচ্ছা ৰাখি দোকানৰ পৰা আমি বিভিন্ন ধৰণৰ চাবোন ক্ৰয় কৰোঁ আৰু সেই চাবোন ঘঁহি আমি শৰীৰটো চাফ চিকুণ কৰি ৰাখোঁ, ঠিক তেনেকৈ গুৰুজনাই অৰ্থাৎ বঢ়াৰপু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ গুৰুজনাই কৃপালু পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজ্ঞা শিৰোগত কৰি অপূৰ্ব সৃষ্টি নামঘোষা শাস্ত্ৰত গুৰুজনাৰ দ্বাৰা প্ৰকাশিত দুভাগ চাবোনৰ নাম দি থৈ গ'ল আমাক। অপবিত্ৰ যিটো আতি পবিত্ৰ हुए বা যদি সমস্ত অৱস্থা আছে পায়া। কমল লোচন যিটো সোমৰে তাৰেখে শুদ্ধ বাহিৰে ভিতৰে हुए কায়া। কায়া মানে হ'ল আমাৰ শৰীৰটো, কায় মানে শৰীৰ। এই শৰীৰটোৰ বাহিৰ আৰু ভিতৰ শুদ্ধিৰ বাবে গুৰুজনে আমাক উপদেশ দিছে, অপবিত্ৰ যিটো আতি পবিত্ৰ हुए বা যদি এজন অপবিত্ৰ যদি পবিত্ৰ হ'ব পাৰে আৰু পবিত্ৰজনো যদি তাতোতকৈও পবিত্ৰ হ'ব পাৰে, একমাত্ৰ উপায় আছে এটাই, সমস্ত অৱস্থা আছে পায়া। অৱস্থা মানে হ'ল স্তৰ, কিশোৰ, কৈশোৰ, যৌৱন আৰু বৃদ্ধ। এই চাৰিওটা অৱস্থাতে নিজকে অপবিত্ৰজনে পবিত্ৰ কৰিবৰ বাবে চিন্তা আৰু চেষ্টা কৰিব পাৰে, অভ্যাস কৰিব পাৰে। পবিত্ৰজনেও এই চাৰিওটা অৱস্থাতে আৰু পবিত্ৰ হোৱাৰ মানসিকতা ৰাখিব বিচাৰে, যদিহে গুৰুজনাই দিয়া উপদেশক আশ্ৰয় কৰি জীৱন আগবঢ়াই নিব পাৰে। উত্তৰ দিছে, কমল লোচন যিটো সোমৰে তাৰেখে শুদ্ধ বাহিৰে ভিতৰে हुए কায়া। অৰ্থাৎ গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নাম শ্ৰৱণ কৰ্ণহন্তে কীৰ্তন
মুখ পদ্ম খন্তে। যদি আমি এই দুডোখৰ চাবোন সদা সৰ্বদা আশ্ৰয় কৰি থাকিব পাৰোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত জীৱৰ পৰম মংগল সাধন হয়। কিন্তু সাৱধান, ঐ ঈশ্বৰৰ ইচ্ছা নেদেখা কৰি মন বৈকুণ্ঠৰ ভকতৰ কৰয় পতন। কিন্তু সাৱধান, বৈকুণ্ঠ বৈ মানে নাই, কুণ্ঠ মানে ভয়, অৰ্থাৎ ন যুগ কুণ্ঠ সমান বৈকুণ্ঠ। যি স্থানত উপস্থিত হ'লে জীৱৰ কোনো কাৰণতে ভয় নাইকিয়া হৈ যায়, ভয়ৰ কোনো কাৰণ নাথাকে, সেই স্থানৰ নাম হ'ল বৈকুণ্ঠ। এতিয়া তেনেহেন ভয়ৰ উদ্বেগ নথকা, উদ্ভৱ নোহোৱা স্থানত থকা জয় বিজয় নামৰ দুজন বৈকুণ্ঠৰ পাৰিষদ ৰূপী দুৱৰীয়েও কিন্তু ভগৱন্তৰ ইচ্ছাত পতন হ'ব লগা হৈছে। যদি আমি চিন্তা কৰোঁ গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ, তেতিয়াহ'লে সেই বৈকুণ্ঠ আছে ক'ত? গুৰুজনাই কৈছে, এই ৰামেশ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশে যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহাসত্ৰ। কৃষ্ণ গোসাঁই নিৰ্গুণ নাম যি স্থানত একান্ত ভকতে শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰে, সেই স্থানক ভাগৱতে চিনাকি কৰি দিছে দ্বিতীয় বৈকুণ্ঠ বা মহাসত্ৰ। যি ধৰণে বৈকুণ্ঠত জয় বিজয় দুৱৰী অহংকাৰযুক্ত হোৱাৰ বাবে পতন হ'ব লগা হ'ল, তদনুৰূপ আমিও শ্ৰেষ্ঠতম জীৱ মনুষ্যই নামাচাৰ্য, ব্যাখ্যাকাৰ, পাঠাচাৰ্য, নামঘৰীয়া, সভাপতি, সম্পাদক আদি দায়িত্ববিলাক লৈ পালন কৰোঁতে যদি অহং ভাৱনাটো আমাৰো যোগ হৈ যায়, তেতিয়াহ'লে এই দ্বিতীয় বৈকুণ্ঠৰ পৰা আমাৰো এদিন পতন নিশ্চিত। এই দৰ্শন ভাগৱতে আমাক প্ৰকাশ ঘটাইছে। গতিকে ভকত হ'লেই নহ'ব, ভকতৰ যি কৰ্ম, ভকতৰ যি ধৰ্ম, ভকতৰ যি চিন্তা ভাৱনা, শাস্ত্ৰই যেনেকৈ আমাক আশ্ৰয় কৰিবলৈ সিদ্ধান্ত দিছে, তেনেধৰণে আমি প্ৰত্যেকেই সেই ব্যৱস্থা পালনৰ বাবে আমি ইচ্ছুক হ'ব লাগিব, নিজকে আগবঢ়াই দিব লাগিব। আৰু তেনেধৰণেহে ভগৱন্ত পুৰুষৰ এক কণিকা কৃপাৰ পাত্ৰ হৈ আমি মায়াময় সংসাৰৰ মায়া ছেদ কৰি এই সংসাৰৰ পৰা সুন্দৰভাৱে পৰম গতি লাভ কৰিব পাৰিম। গতিকে তোমালোকে শুনাচোন, ৰামে তেকে আপোন ইচ্ছা হবে পৰি হৰি বান্ধৱ কৃষ্ণক মাত্ৰ ভজা যত্ন কৰি। তেৱে হৈবল পতে তুষ্ট কৃপা
ময় হৰি প্ৰীতি ভৈলে কিছু অগোপ্য হয় এৰাম প্ৰভু কৃষ্ণ দেৱৰয়ে কান্ত ভক্ত সয় মুখ্য আদি কৰি একো ইচ্ছা নকৰয় ভকতিৰ ফল তাৰা ভকতি চাৱে নিৰন্তৰে ভাগৱত এহি অৰ্থ গাৱে আৰু গুণী চাবা কলি মিলাইলে বিঘাত ধৰ্ম নষ্ট ভইল পাপ বাঢ়িল হাত জানি ধর্মে কর্মে কিছু নকরি যতন সর্বক্ষণে করি শ্রবণ এ বৈষ্ণৱৰ নিজ দাস গোপাল ৰণ কৰয় কাকুতি শুনি কহৰব জন এ আমাৰ কুশল চিন্তি হাধানি কাম সুদৃঢ় বিশ্বাস কৰি বোলা ৰাম ৰাম গুৰুজন বস্তুৱে উপদেশ দিছে এতেকে আপোনাৰ ইচ্ছা সবে পৰিহৰি বান্ধৱ কৃষ্ণক মাত্ৰ ভজা যত্ন কৰি সেইকাৰণে সেই সুধীবৃন্দ তোমাৰ হবে নিজৰ নিজৰ ভাৱনা মই মোৰ এই ভাৱনা ত্যাগ কৰি কেৱল ঈশ্বৰে যেহি কৰে সেহিহে সত্য হৈ কেৱল ঈশ্বৰৰ কথা চিন্তা কৰা আৰু ঈশ্বৰৰ কথা যদি চিন্তা কৰা যায় তেতিয়াহ'লে তেবে হৈব অল্পতে সন্তুষ্ট কৃপাময় হৰি প্ৰীতি ভৈলে কিছু অগোপ্য নহয় অৰ্থাৎ হৰি যাৰ হৃদয়ৰ মাজে কি কৰিব কলি মহাৰাজে
যদি হৰিতত্ত্ব ইখতত্ত্ব আমাৰ হৃদয়ৰ মাজত প্ৰকাশ ঘটে, আমি যদি বুজি পাওঁ যে আমাৰ হৃদয়ৰ মাজত ইখতত্ত্ব প্ৰকাশমান হৈ আছে, উপলব্ধি যদি হয়, আৰু সেই একে ইখতত্ত্বই সমস্ত ভূততে যদি ব্যাপী আছে বুলি আমাৰ পৰম জ্ঞান লাভ হয়, তেতিয়াহ'লে আমি বুজিব লাগিব যে ভগৱন্তৰ পূৰ্ণ কৃপা আমাৰ শিৰত বৰিখন হৈছে। আৰু লগে লগে কলিৰ যিমান কৰাল গ্ৰাসত পেলাবৰ বাবে কলিয়ে ইচ্ছা প্ৰকাশ নকৰক কিয়, সেই জীৱতত্ত্বই কলিৰ কৰাল গ্ৰাসৰ পৰা সৰ্বতো প্ৰকাৰে আমি নিজক বচাই ৰাখিব পাৰিম, মুক্ত কৰিব পাৰিম। ও যেই বস্তু দেও প্ৰভু, সেই বস্তু চোৱা, তোমাৰ নামে তোমাক পূজিম, গধূলিও পুৱা। গুৰুজন বস্তুৱে আমাক উপদেশ দিছে যে তোমাক সেৱা কৰি সন্তুষ্ট কৰাৰ বিভিন্ন ধৰণৰ দ্ৰব্যৰ সমাহাৰেৰে আমি তোমাক সেৱা কৰাৰ ইচ্ছাটো ৰাখিছিলোঁ প্ৰভু। জল দি পুজিলোহেঁতেন, মাছে বিতালিলে, পুষ্প দি পুজিলোহেঁতেন, ভোমোৰাই চুহিলে, দুগ্ধ দি পুজিলোহেঁতেন, দামুৰিয়ে পিলে। গতিকে প্ৰভু, চোৱা বস্তুৰে তোমাক সেৱা জনালে তুমি জানো সন্তুষ্ট হ'বা? সেইকাৰণে আমি এটা উপায় চিন্তা কৰিলোঁ প্ৰভু, যে যেই বস্তু দেও প্ৰভু সেই বস্তু চোৱা, তোমাৰ নামে তোমাক পূজিম গধূলিও পুৱা। অৰ্থাৎ ভগৱন্তৰ গুণ যশ যিহেতু নিৰ্গুণ বুলি কোৱা হৈছে, তজু গুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ, আৱৰ সমস্ত গুণময়, এতেক জানিয়া হৰি তোমাৰ নামক মাত্ৰ, কৰিলোহো সাৰ কৃপাময়। গতিকে ভগৱন্তৰ নামকেই যেতিয়া আমি সাৰ বস্তু হিচাপে আশ্ৰয় কৰি পুৱা গধূলি তেওঁৰ চৰণ চিন্তা কৰাৰ আমি ইচ্ছা কৰি শৰণ ভজন ভক্তি আৰু সদাচাৰ, যাক জানি নৰ নাৰী, তৰুক সংসাৰ। যদি শৰণ ভজন ভক্তি সদাচাৰ এই চাৰি নাম বস্তু আমি আশ্ৰয় কৰিলোঁ, তেতিয়াহ'লে কৰাৰ পাছত আমি এটা চিন্তা কৰিব লাগে যে আহাৰ মাহৰ 7 সেই 3 দিন আমাৰ নামঘৰৰ দুৱাৰ খোলা থাকে নে বন্ধ থাকে? যদি বন্ধ থাকে তেতিয়াহ'লে আমি জানিম যে যেই বস্তু দেও প্ৰভু সেই বস্তু চোৱা নহয়। তোমাৰ নামে তোমাক পূজিম গধূলিও পুৱা আমি পালন কৰিব পৰা নাই। যদি ঈশ্বৰৰ নামটো চোৱা নহয়, শাস্ত্ৰই যদি কৈছে, তেতিয়াহ'লে আমি নাম আশ্ৰয় কৰিবৰ বাবে, যিহেতু গুৰুগৃহৰ আসনত সপ্তশলপীয়া সিংহাসনত ভগৱন্ত বস্তুক আমি বহুৱাই ৰাখিছোঁ গুণমালাৰ ৰূপত, তেতিয়াহ'লে সেই নাম বস্তুক চোৱা কৰাৰ দৰ্শন 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ক'তো উল্লেখ নাই। তৎসত্ত্বেও যদি নামঘৰৰ দুৱাৰ সেই 3 দিনৰ বাবে বন্ধ ৰখা হয়, তেতিয়াহ'লে শাস্ত্ৰসন্মত হয় নে নহয়
চিন্তা কৰাটো আমাৰ অতিকে প্ৰয়োজন। গুৰুজন বৈষ্ণৱে প্ৰকাশ কৰিছে তেনে ধৰণৰ বাহ্যিক দৰ্শন শাস্ত্ৰসন্মতৰ পদবন্ধে ৰাম প্ৰভু কৃষ্ণ দেৱৰ একান্ত ভক্ত মুখ আদি কৰি একো ইচ্ছা নকৰ মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰৰ আৰম্ভণিতে উল্লেখ কৰিছে মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময় মাগুহু ভকতি। যিজনে মুক্তিও বাঞ্ছা নকৰে এটা বস্তুহে বাঞ্ছা কৰে সেইটো হ'ল ৰসময় মাগুহু ভকতি। যে ৰসেৰে পৰিপূৰ্ণ ভক্তিহে তেওঁৰ কাম্য। যিজন ভকতৰ কোনো প্ৰকাৰে কোনো কাৰণতে শালুক্য সাজুৰ্য সাৰূপ্য সামীপ্য আৰু মুখ্য বা নিৰ্বাণৰূপী এই 5 প্ৰকাৰ মুকুতিৰ ইচ্ছা জাগৃত নহয় তেনে ভকতক মাধৱ গুৰুজনে জয় জয়তে শ্ৰদ্ধাই তেৰাৰ চৰণ কমলত সেৱা নিবেদন কৰিছে। মুক্তিটো নিস্পৃহ যিটো। আৰু বৰ্তমান পদত ক'লে কৃষ্ণদেৱৰ যদি একান্ত ভকত হ'ব পৰা যায় তেতিয়াহ'লে তেনে ভকতে 5 প্ৰকাৰ মুকুতিৰ কথা এবাৰো চিন্তা নকৰে। তেনে ক্ষেত্ৰত আমি যদি শৰণ ভজন ভক্তি সদাচাৰ আশ্ৰয় কৰাৰ পাছত নামঘৰৰ দুৱাৰভাগ বন্ধ কৰি ৰাখোঁ তাৰমানে আমি কি ভাবিলোঁ কেনেধৰণে কৰ্ম কৰিছোঁ ভাগৱতৰ পদৰ চিন্তাখিনি আমি বুজিবলৈ চেষ্টা কৰিলে উত্তৰটো লাভ কৰিব পাৰিম। দ্বিতীয়তে আজি আমি অনুষ্ঠানলৈ আহি এই অনুষ্ঠান ভাগি যি গুৰুগৃহত হৈছে একশৰণ ভাগৱতী সমাজৰ বাপ আইসকলৰ তত্ত্বাৱধানত উদ্যোগত ইমান সুন্দৰভাৱে ব্যয়বহুল প্ৰক্ৰিয়াৰে বহু ধন টকা পইচা খৰচ কৰি এটি সুন্দৰ অনুষ্ঠান আমি সমস্তজনাকে উপহাৰ দিছোঁ। আৰু এই অনুষ্ঠান ভাগিলে আহি আমি এটা কথাই উপলব্ধি কৰিব পাৰোঁ যে কলিত নৰেই ঈশ্বৰ বৈষ্ণৱেই বিষ্ণু ভকতেই ভগৱান। মানুহেই ভগৱান বুলি কোৱা হৈছে। যদি মানুহেই ভগৱান নৰেই ঈশ্বৰ হয় বৈষ্ণৱেই বিষ্ণু হয় ভকতেই ভগৱান হয় তেতিয়াহ'লে আমি তেৰা সমস্তক সেৱা শুশ্ৰূষা কৰাৰ বিপৰীতে আমি একো গছিকৈ বাপ আইসকলে যে বন্তি জ্বলাই আছোঁ সেই বন্তিৰ পৰা আমাৰ লাভ কি হ'ব? জ্ঞানী মনুষ্য আমি প্ৰত্যেকে BA MA পাছ কৰা একোজন বাপ পাই আমি চিন্তা কৰিব লাগে যে 1000 গছ বন্তি নজ্বলাই যদি ডাঙৰকৈ এগছ বন্তি জ্বলাই তাতেই তেল ঢলা হয় তেতিয়াও আমাৰ সেই বাপ আইসকলে লৈ অনা সেই ধূপৰ পেকেটটো সহিতে মিঠাতেলৰ পেকেটটো এই গাঁওবাসী বা অঞ্চলবাসী ৰাইজে অন্ততঃ 2-3 বছৰ মানলৈকে জ্বলাই থাকিব পাৰিব। ধন টকা পইচা যথেষ্টখিনি ৰাহি হৈ যাব। বিজ্ঞানসন্মত কথা আমি চিন্তা কৰি চালে বাস্তৱসন্মত পৃথিৱীখনত কেনেকৈ আমি মিতব্যয়ী হ'ব পাৰোঁ সেইটো চিন্তা কৰিব পাৰোঁ। কেৱল ঈশ্বৰক ভক্তি কৰিবলৈ যাওঁতে ঈশ্বৰ এক অব্যক্ত শক্তি নেদেখা বস্তু অব্যক্ত ঈশ্বৰৰ হৰি কি মতে পুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন এটা অৱন্ত মূৰ্তি শূন্য কেন মতে চিন্তিবাহা ৰাম বুলি শুদ্ধ কৰা মন। যদি মনটোক ৰাম বুলি শুদ্ধ কৰিব পৰা নাই তেতিয়াহ'লে যিমান দামী ধূপৰ পেকেটটো আনিলেও 5 গছমান চাকি দিলেও তেওঁৰ মনৰ আশা কেতিয়াও পূৰণ নহ'বও পাৰে কাৰণ মন ৰাম নামে শুদ্ধ কৰা নাই। গতিকে ৰাম নামে শুদ্ধ কৰিব নোৱাৰা বস্তু এইখন পৃথিৱীত বাকী একো এটা শুদ্ধ কৰিব নোৱাৰে। কেৱল পাৰিব ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম
লাজ এৰি গাইবা মহা সুখে। আপোনাৰ হবে আকৌ ব্যক্তিগতকৈ গাত পাতি নল'ব কথাখিনি। আমি মাত্ৰ আলোচনাৰ দায়িত্ব আমাক দিয়াৰ বাবে বিষয়বস্তুটো আমি আলোচনাৰ আওতালে আগবঢ়াই অনা হৈছে। ইয়াৰে বহু কেইপেকেট ধূপ আমি দাঁতি কাষৰীয়া নামঘৰ কেইভাগিটো দি দিব পাৰিম। 1 বছৰৰ কাৰণে ধূপ হৈ যাব, 1 বছৰৰ কাৰণে মিঠাতেলৰ পেকেট হৈ যাব। আমি সমিল মিলেৰে প্ৰত্যেকে মৰম চেনেহ ভাতৃত্ববোধৰ মাধ্যমেৰে এখন সুন্দৰ সমাজ আমি গঢ়ি তুলিব পাৰোঁ। তাৰ বাবে আমি হাজাৰ হাজাৰ গছ চাকি জ্বলাই মিঠাতেল আমি অপচয় কৰাৰ কোনো প্ৰয়োজন নাই। ভাগৱতে আমাক কোৱা নাই যে কৃষ্ণ নামটো লৈ থাকা, তাৰ বাবে তুমি এইখিনি কৰি থাকা। তুমি যেনেকৈ ভাবা ঈশ্বৰক তেনেকৈ পাবা, কিন্তু তাৰ বাবে আপোনাৰ মোৰ মন শুদ্ধ কৰাৰ এটা পথ দিলে, পথটো হ'ল কেৱল ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম। ভকতিৰ ফল তাৰা ভকতিক চাৱে, নিৰন্তৰে ভাগৱতে এহি অৰ্থ গাৱে। যদি তুমি ভক্তি কৰিছা তেতিয়াহ'লে ভক্তিৰ ফলটো তুমি লাভ কৰিছা। অৰ্থাৎ যোৱা বছৰ যদি এটা আম গছৰ পুলি আনি বাৰীৰ আচুকত ৰুই থৈছিলোঁ আৰু 2-3 বছৰ পাছত আম গছজোপাৰ তলত ৰৈ যদি চিন্তা কৰোঁ যে আম লমালমে লাগিছে যদিও কঁঠাল এটা খাবলৈ বৰ ইচ্ছা হৈছিল, এই বুলি যদি আম গছজোপাৰ তলত ৰৈ ওপৰলৈ কঁঠাল পাম নেকি বুলি চাই থকা যায়, আম গছজোপাত কেতিয়াও কঁঠাল নালাগে। যদি আমৰ পুলি ৰুইছোঁ তাৰ পৰা আমেই খাবলৈ পাম, যদি কঁঠাল পুলি ৰুইছোঁ তেতিয়াহ'লে তাৰ পৰা আপুনি কঁঠাল ৰূপী ফল আমি সমস্তজনে লাভ কৰিব পাৰিম। ঠিক এইটো বাস্তৱসন্মতভাৱে যিধৰণে আমি প্ৰত্যেকেই উপলব্ধি কৰিব পাৰোঁ, তদনুৰূপ শাস্ত্ৰই কৈছে ভক্তি যদি কৰা শ্ৰৱণ কীৰ্তন তেতিয়াহ'লে ফল তুমি ভক্তি লাভ কৰিবা। আৰু ভক্তিত আছে কেৱল মুক্তি। অৰ্থাৎ দুখ কষ্ট আদিবিলাক আপুনি আমি যেনেকৈ নিবিচাৰিলেও পাওঁ, এই ৰামে সুখ সুখ বুলি নৰ এনেয়ে বলিয়া, নেদেখিলে সুখ মুখ মাথো দুখ পায়া। ৰাতিপুৱাই যেতিয়া আমি পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিওদিশে ওলাই যাওঁ একো একোজন বাঁহ পায়, কি বিচাৰি যাওঁ? এটাই বস্তু, সেইটো হ'ল কেৱল সুখ। কিন্তু সুখ বিচাৰোঁতে আমি মনুষ্যই পাওঁ মাথো দুখৰ উপৰি দুখ। প্ৰথম সুখ বিচাৰি মটৰ চাইকেল এখন ল'লোঁ, কিন্তু মটৰ চাইকেলখন ল'বলৈ যাওঁতে বেংকৰ পৰা এটা লোন ল'লোঁ। লোনটো লোৱাৰ লগে লগে মাহে মাহে বেংকত আপুনি আমি ধাৰ মাৰি থাকিব লাগিব, কিবা এটা ধৰি দিব। 5 বছৰলৈকে যদি লোনটো লোৱা হৈছে তাৰ বিনিময়ত মাহে মাহে 2000 মান টকাকৈ দিব লাগিব। এতিয়া বেংকত লোনটো ল'লোঁ 2 লাখ টকা, সেই 2 লাখটো পোৱাৰ লগে লগে আপোনাৰ মোৰ মনটো আনন্দত নাচি উঠে, 2 লাখ টকা আছে মোৰ হাতত। আৰু লগে লগে সেই 2 লাখ টকা খৰচ কৰি পুনৰ ইঠাইৰ পৰা সিঠাইলৈ এতিয়া চাইকেলখন মাৰি যাম নেকি, এই বুলি ভাবি আমি মটৰ চাইকেল এখন লোৱাৰ লগে লগে অকণমান সময়ৰ কাৰণে সুখটো আহিল, কিন্তু যেতিয়া তেল ভৰাবৰ বাবে পকেটত হাত দিওঁতে পইচাটো নাই, তেতিয়া আপুনি মই পুনৰ দুখৰ মাজলৈ, দুখতকৈ দুখৰ মাজলৈ সোমাই যাব লগা হয়। 100 টকাটো যেনে তেনে যোগাৰ কৰি তেলকণ ভৰাই যেতিয়া আমি 1 মাহমান পাৰ কৰাৰ পাছতে নিৰ্দিষ্ট তাৰিখটো আহি পাই গ'ল বেংকত, ধাৰটো মাৰিবৰ বাবে 2000 টকাটো পৰিশোধ কৰিব লাগে। ক'ৰ পৰা দিম? মাহটোতো একো কৰ্মই নকৰিলোঁ, বিচাৰিলোঁ সুখ। আকৌ সেই 2000টো দিয়াৰ পাছতেই আকৌ মটৰ চাইকেলখনত যিহেতু আধা দাম দিহে আমি চাইকেলখন লৈছিলোঁ, মটৰ চাইকেলখন বাইকখন, লাহেকৈ আকৌ তাৰ এসপ্তাহমানৰ পাছতে সেইখনৰ ইনষ্টলমেণ্টৰ নামত আকৌ 2500 টকা দিব লগা হ'ল। বিচাৰিছিলোঁ সুখ, মটৰ চাইকেলখন লৈ টাউনত হাজিৰা কৰিম, বিদ্যালয়লৈ যাম, পঢ়িবৰ বাবে চাইকেলখন লৈ এতিয়া আৰু যাবৰ দিন নাই, মটৰ চাইকেল এখন দেউতা আনি দিয়া।
মোবাইল এটা দেউতা আনি দিয়া বিচাৰিছোঁ সুখ, কিন্তু তাতেই যে সমস্ত দুখ লুকাই আছে সেই কথাটো এবাৰৰ বাবেও আমি কিন্তু চিন্তা নকৰোঁ। গতিকে আমি মনুষ্যই বিচাৰিছোঁ সুখ, পাইছোঁ কিন্তু দুখ। গতিকে যেনে কৰ্ম তেনে ফল শাস্ত্ৰই সিদ্ধান্ত দিছে। এইৰাম ধৰ্ম নষ্ট ভৈল পাপ বাঢ়িল ইহাত। ধৰ্মও নষ্ট হয়, পাপো বাঢ়ি বাঢ়ি গৈ থাকে তেনেকুৱা কৰ্মবিলাকৰ দ্বাৰা। কিয়নো তেনেকুৱা কৰ্মবিলাকতেই স্বাভাৱিকতে কলিৰ প্ৰৱেশ ঘটে। গতিকে কলিৰ প্ৰৱেশ ঘটাৰ লগে লগে জীৱৰ যিকোনো প্ৰকাৰে অমংগল মাথো অমংগল। প্ৰথম স্কন্ধ ভাগৱতত কলিৰ দৰ্শন ৰজা পৰীক্ষিতৰ মাজত কথোপকথনৰ জৰিয়তে গুৰুজনে উল্লেখ কৰিছে যে নৃপতি বুলন্ত কলি দিলো তোক স্থান, জৈত খেলে যোৱা পাশা কৰে মদ্যপান। কলি শব্দৰ মূল অৰ্থ হ'ল কলহ। কলহৰ পৰা কলি শব্দৰ উৎপত্তি হৈছে। কলহ মানে হ'ল কাজিয়া পেচাল, দণ্ড খৰিয়াল। সেই কলি কুৰ্চুত কপট দম্ভ দেশ অহংকাৰ মদ মাশ্চৰ্য অসূয়া অন্যায় অপ্ৰীতি সহিতে 16জনীয়া পৰিয়ালটো কলি ৰজা পৰীক্ষিতে থাকিবলৈ ঠাই দিছে যে সেই কলি তই ইয়াতেই থাকিবি যা। ক'ত? জৈত খেলে, য'ত খেলা হয়, যোৱা পাশা কৰে মদ্যপান। যি স্থানত যোৱা পাশা খেল হ'ব সেই স্থানত কলিৰ উপস্থিতি হয়। যি স্থানত মদ্যপান কৰা হয় সেই স্থানত কলিৰ উপস্থিত, মানে কলিৰ বাসস্থান। এতিয়া আমি সেই মুহূৰ্তত প্ৰশাসন যন্ত্ৰটোক খুব বাহ দিওঁ। কোন মুহূৰ্তত? যিদিনা আমাৰ গাঁওখনৰ চুলাই মদৰ ঘাটিটো পুলিচ প্ৰশাসনে আহি ৰাতি 10মান বজাত উচ্ছেদ কৰি সেই ব্যক্তিজনক থানালৈ লৈ যায়। সেইদিনা আমি কওঁ গাঁৱৰ 2-4জনে বোলে ভালেই হ'ল, সেইটোৱে মদৰ বেপাৰ কৰি আছিল, আমাৰ ল'ৰাকেইটাও বৰ বিপথে পৰিচালিত হৈছিলে। গতিকে এতিয়া কেনে মজা পাইছে এইবুলি আমি অকণমান সকাহ পাওঁ, আনন্দ কৰোঁ। কিন্তু চৰকাৰক বাহবাহ দিয়াৰ লগতে আমি এইটোও চিন্তা কৰিব লাগিব যে যিখন চৰকাৰে গাঁৱত সোমাই সেই যেনে কোনোমতে পেটে ভাতে খাই থকা সেই মদৰ বেপাৰীজনক থানালৈ লৈ গ'ল, মদৰ ঘাটিটো উচ্ছেদ কৰিল হয়। কিন্তু সেই কেইখন চৰকাৰে যে ৱাইন শ্বপ খুলিবৰ বাবে পাৰ্মিট দিছে এই কথাটো আমি চিন্তা কৰিব লাগিব সমানে। গতিকে প্ৰশাসন যন্ত্ৰৰ কৰ্ম প্ৰকৃততে শাস্ত্ৰৰ লগত মিলি আছেনে নাই সেইটো দ্বাদশ স্কন্ধ ভাগৱতত কলিৰ ধৰ্ম কথনত খুব সুন্দৰভাৱে কলিৰ প্ৰভাৱত শাসনকৰ্তাসকলৰ কৰ্ম ধৰ্ম কেনেকুৱা হ'ব, শাসনকৰ্তাৰ লগত থকা কৰ্মচাৰীসকলৰ কৰ্ম ধৰ্ম কেনেকুৱা হ'ব, মানুহবিলাকৰ স্বাভাৱিকতে ধৰ্ম কৰ্ম কেনেকুৱা হ'ব সুন্দৰভাৱে লিখা আছে। এতিয়া আমি চিন্তা কৰিব লাগে সেই ভাগৱতে লিখি দিয়া কথাবিলাক আমি যিকোনো প্ৰকাৰে নোহোৱা কৰাৰ, পালন কৰাৰ সেই ব্যৱস্থাটো আমি আশ্ৰয় কৰিবলৈ চেষ্টা কৰিব লাগে। দ্বিতীয়তে সিদ্ধান্ত দিছে যে হেৰৌ কলি তই তাত থাকিবি যা। স্ত্ৰী গৃহস্থৰ পঞ্চসোণা থাকে জৈত, এহি 4 ঠাই দিলো কলি বংশ গয়া তৈত। যে বেইচালয়ত তই থাকিব পাৰিবি, তাৰ পাছত গৃহস্থৰ পঞ্চসোণা পাপ যদি থাকে তেতিয়াহ'লে তই তাত থাকিব পাৰিবি যা। সেই 4ডোখৰ স্থানো কম হোৱা দেখি পুনৰ কলিক আৰু এডোখৰ স্থান দিলে, সেয়া হ'ল সুবৰ্ণ মানে সোণ। আৰু ৰজা পৰীক্ষিতে কৰা এইটোৱে আটাইতকৈ ডাঙৰ ভুল। যিহেতু ৰজা পৰীক্ষিতে কলিক প্ৰাণে মাৰিবলৈ উদ্যত হওঁতে যিখন ৰথত উঠি গৈছিল সেই ৰথখন আছিল সোণৰ ৰথ।
গতিকে গৰাকীয়ে আজ্ঞা কৰিলে তই সোণত থাকিব পাৰিবি, সেইকাৰণে কলি ৰজা পৰীক্ষিত ৰূপী গৰাকীৰ আজ্ঞা পাই ৰথখনতে বহি ল'লে সোণ। তাৰ পাছত পৰীক্ষিতে যি সাজ পৰিধান কৰিছিল আ অলংকাৰ সকলোখিনি সোণৰ আছিল, আৰু যিভাগ মুকুট কিৰীটি পৰিধান কৰিছে সেইভাগো আছিল সোণৰ। সেইকাৰণে স্বামীৰ আজ্ঞা শিৰোগত কৰি কলিয়ে ৰজা পৰীক্ষিতৰ শিৰত অৱস্থান গ্ৰহণ কৰিছে, আশ্ৰয় গ্ৰহণ কৰিছে, আৰু তাৰ পাছতে সকলোখিনি বিধিকৰ্ম হৈ গৈ আছে। গতিকে আমিও চিন্তা কৰিব লাগে। ভাগৱতে আমাক এটা সুন্দৰ উপদেশ দিছে আমাৰ বাপসকলৰ ফালে। যেতিয়াই বিয়া কৰাব হ'ব তেতিয়াই যদি আমাৰ কন্যা ঘৰত চিন্তা কৰা যায় বোলে কন্যাক কি কি দিছে চাওঁ, দৰা ঘৰৰ পৰা দৰাই বোলে সোণ দেখোন অকণমানো নিদিলে, আঙুঠি এটাও নিদিলে সোণৰ, তেতিয়াই তৎক্ষণাত ভাগৱতৰ উক্তিৰে কৈ দিব পৰা যাব বোলে ভাগৱততে লিখা আছে বাপ, ভাগৱততে লিখা আছে বাপসকল আইসকল বোলে সোণত কলি থাকে। সেইকাৰণেহে আমি একেবাৰে কাণত পিন্ধাৰ পৰা গলত পিন্ধা হাতত পিন্ধা সকলো সোণ দিব পাৰোঁ যদিও আমি কলি বিচৰা আইগৰাকীক পত্নীৰূপে আমি বিচৰা নাই। যিটো তৃতীয় স্কন্ধ ভাগৱতত কৰ্দম ঋষিৰ ধৰ্মপত্নী হিচাপে দেৱহূতিৰ দৰ্শন শাস্ত্ৰই সুন্দৰভাৱে উল্লেখ কৰিছে, যাক দুহিতা বুলি কৈছে, পত্নী বুলি কৈছে, ভাৰ্যা বুলি কৈছে। দুহিতা বিভূষণেৰে বিভূষিত কৰিছে। আকুতি, প্ৰসূতি আৰু দেৱহূতি তিনিগৰাকী কন্যা হোৱা স্বত্বেও তিনিওগৰাকী কন্যাৰ ভিতৰত দেৱহূতিক কিন্তু দুহিতা পত্নী ভাৰ্যা হিচাপে কৰ্দমৰ লগত ভাগৱতে খুব সুন্দৰভাৱে সংযোজন ঘটাইছে ভগৱন্ত কৃষ্ণৰ আজ্ঞাৰ দ্বাৰা। দুহিতা মানে দুটা কুলৰ হিত সাধন কৰিব পৰা গুণেৰে বিভূষিত যিগৰাকী, তেওঁক দুহিতা বুলি কৈছে। দুটা কুল মানে কোনটো? জন্ম দিয়া পিতৃ মাতৃৰ কুল আৰু যিজনৰ লগত জীৱনটো থাকিম বুলি বিয়া হৈ গ'ল স্বামীৰ জন্ম দিয়া পিতৃ মাতৃৰ কুল। এই দুইখন ঘৰৰ সমস্তৰে মংগল সাধনৰ বাবে এটি দেৱ শিশু এইখন সংসাৰলৈ আনিব পৰা এক পৰম গুণ, আৰু লগতে সুন্দৰভাৱে বংশ পৰিয়ালৰ সহিতে মিতিৰ কুটুম্বৰ সহিতে সুন্দৰভাৱে মিলা প্ৰীতিৰে মৰম চেনেহেৰে দুইখন ঘৰ দুইখন সমাজ ধৰি ৰাখিব পৰা যি গুণ, সেই গুণেৰে যদি বিভূষিত হয় তেতিয়াহ'লে সেইগৰাকীক কন্যা বুলি শাস্ত্ৰই কোৱা নাই, তেওঁক দুহিতা বুলি বিশেষণেৰে বিভূষিত কৰিছে। পত্নী সেইগৰাকী যিগৰাকীয়ে ঘৰখন সমাজখন পতনৰ দিশেৰে আগবাঢ়ি যোৱা দেখি সেই পতনৰ দিশৰ পৰা উদ্ধাৰ কৰিবৰ বাবে সৰ্বতো প্ৰকাৰে নিজক ত্যাগ কৰিব পাৰিছে, সেইগৰাকীক শাস্ত্ৰই পত্নী বুলি কৈছে। ভাৰ্যা সেইগৰাকী যিগৰাকীয়ে দুইখন ঘৰৰে সমস্ত ভাৰ বহন কৰি সমাজত দুইখন ঘৰকে সুন্দৰভাৱে এটা প্ৰতিষ্ঠাত দিব পৰা গুণেৰে যিগৰাকী বিভূষিত তেওঁক কোৱা হৈছে উত্তম ভাৰ্যা। এতিয়া আমি কেইগৰাকী ভাৰ্যা হ'বৰ বাবে নিজকে উপযুক্ত গুণেৰে সজাইছোঁ, পত্নী হ'বৰ বাবে কেইগৰাকী আমি নিজকে সজাই লৈছোঁ, তাৰ প্ৰমাণ বৰ্তমান ছ'চিয়েল মিডিয়া ফেচবুক খুলিলেই পোৱা যাব। বোলে কালি আমুক স্থানত এগৰাকী বোৱাৰী পলাই গ'ল, পৰহি আমুক জিলাৰ আমুক অঞ্চলটোত আৰু এগৰাকী বোৱাৰী পলাই গ'ল, আৰু এগৰাকী বোৱাৰী নিৰুদ্দেশ হৈছে। প্ৰত্যেক দিনাই ছ'চিয়েল মিডিয়াত দেখা যায় মাত্ৰ এইবিলাক, কিন্তু প্ৰত্যেক গাঁৱতে প্ৰত্যেক নামঘৰতে 7 দিন 4 দিনীয়া ভাগৱত চৰ্চা বাপসকলতকৈ আইসকলে বেছিকৈ শুনে। তাৰ পাছতে এয়া হ'ব লগা হৈছে কিয়? এই কিয়টোৰ উত্তৰকে আমিও বিচাৰি থকা হৈছে। ভাগৱতে কৈছে হয়তো শ্ৰৱণত শুদ্ধ শ্ৰৱণ হোৱা নাই, হয়তো কীৰ্তন ধৰ্ম পালন কৰোঁতে শুদ্ধ হোৱা নাই, হয়তো গ্ৰহণ কৰা অন্ন ৰন্ধন কৰোঁতে হয়তো ৰান্ধনিৰ পদমৰ্যাদাটো এগৰাকীয়ে ৰাখিব পৰা নাই, ক'ৰবাত নহয় ক'ৰবাত গণ্ডগোলটো লাগি আছে। গতিকে সেই গণ্ডগোলটো আমি যদি ভাঙিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে প্ৰথম আমি ৰন্ধন ব্যৱস্থাটোলৈ যদি চাওঁ, কোনো সমাজত বাপসকল শৰণীয়া ভজনীয়া হয়, কিন্তু আইগৰাকী শৰণীয়া ভজনীয়া নহয়। কোনো সমাজত
অমুলুকীয়া লৰাই যদি ৰন্ধন কৰি দিয়ে তেতিয়াহ'লে শৰণীয়া ভজনীয়া বাপসকলে সিদ্ধ গ্ৰহণ কৰিব পাৰে, কিন্তু শৰণ ভজন ভক্তি সদাচাৰ চাৰণীয়া ভকতৰূপী বাপজনে কিন্তু শৰণীয়া বাপজনে ৰন্ধন কৰি দিলে ৰন্ধন গ্ৰহণ নকৰে। এনেকুৱা বিভিন্ন নীতি নিয়ম সমাজত দেখা পোৱা যায়। সেইফালৰ পৰা আমি যদি চিন্তা কৰোঁ, ভাগৱতৰ দশম স্কন্ধত এটি সুন্দৰ কাহিনীৰে গুৰুজনে আমাক উপদেশ দি থৈছে যে স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰই স্বৰ্গৰ আকাশ মাৰ্গেৰে যেতিয়া ৰথ লৈ গৈছিল তেতিয়াই হঠাৎ মৰ্তত দেখা পালে যে এগৰাকী মানুহে আয়ে কিবা এটা কৰ্ম কৰি আছে। অকণমান তললৈ ৰথখন নমাই দেখিলে যে তেওঁৰ ৰথখন আহি থকা দেখি সেই আইগৰাকীয়ে তেওঁৰ ৰন্ধন কৰি থকা পাত্ৰটোৰ ওপৰত ঢাকোন এখন লগাই দিছে। তেতিয়া ইন্দ্ৰ দেৱতাই তললৈ নামি আহিল, কৌতূহল হ'ল, জানিবৰ ইচ্ছা কৰিলে। তললৈ নামি আহি তেওঁ সুধিলে যে তোমাৰ পৰিচয়টো দিয়াচোন। তেতিয়া এগৰাকীয়ে কৈছে মই জাতত চাণ্ডাল। তেতিয়া ইন্দ্ৰই নাকটো কোচাই দিছে, চি অপবিত্ৰ। বোলে তইনো কি কৰি আছ? বোলে মোৰ আহাৰ ৰন্ধন কৰি আছোঁ। হেৰৌ তইনো কি খাওঁ চাণ্ডালিনী? বোলে মই গো মাংস ৰন্ধন কৰি আছোঁ। চি অপবিত্ৰ দুটা। তাৰপাছত বোলে কিহেৰে ৰন্ধন কৰিছ? তেজেৰে ৰন্ধন কৰি থকা হৈছে। চি তই তেজো খাওঁ। গৰু মাংসত তেজেৰে ৰন্ধন কৰিছে। বোলে কিহত ৰন্ধন কৰিছ? মানুহৰ লাও খোলা নামৰ পাত্ৰত। প্ৰথম অপবিত্ৰ চাণ্ডালিনী, দ্বিতীয় অপবিত্ৰ গৰু মাংস, তৃতীয়তে তেজ, চতুৰ্থতে মানুহৰ লাও খোলা। এই চাৰিটা অপবিত্ৰ ভাগৱতৰ দশম স্কন্ধত কাহিনীত আৰু ভক্তি ৰত্নাৱলীটো গুৰুজনাই এই কাহিনীটো সুন্দৰভাৱে উপস্থাপন কৰিছে। ইন্দ্ৰই জানিবৰ ইচ্ছা কৰিলে শেষত, বোলে তই যে ইমান অপবিত্ৰ হৈ অপবিত্ৰ বস্তু গ্ৰহণ কৰ আহাৰ হিচাপে, মোৰ জানিবৰ ইচ্ছা হৈছে যে তই এই পাত্ৰটোত ঢাকোনখন কিয় দিলি ক? তেতিয়া চাণ্ডালিনীয়ে কৈছে যে সেই দেৱৰাজ মাৰিলেও মাৰিব, কাটিলেও কাটিব। বোলে আপোনাৰ চৰণৰ ধূলা মোৰ পাত্ৰত পৰিলে অপবিত্ৰ হ'ব ভাবি মই ঢাকোন দি দিলোঁ। ইন্দ্ৰটো উচপ খাই উঠিছে। মোৰ ভৰিৰ ধূলা যদি পৰে অপবিত্ৰ বস্তু আৰু অপবিত্ৰ হ'ব। ইন্দ্ৰ চক খাই উঠিছে। বোলে কিয় তেনেকৈ ক'লি? তেতিয়া দুটা প্ৰবাদ প্ৰকাশ হৈছে। এটাত প্ৰকাশিত হৈছে বোলে সেই দেৱৰাজ আপুনি বহু শৰণীয়া, সেইকাৰণে আপোনাৰ চৰণৰ ধূলা পৰিলে মোৰ পবিত্ৰ দ্ৰব্য অপবিত্ৰ হৈ যাব। দ্বিতীয়তে কৈছে সেই দেৱৰাজ ইন্দ্ৰ আপুনি অশৰণীয়া, সেইকাৰণে অশৰণীয়া, আপোনাৰ চৰণৰ ধূলি যদি মোৰ আহাৰত পৰে তেতিয়াহ'লে মোৰ আহাৰ অপবিত্ৰ হ'ব। এতিয়া প্ৰকৃততে অপবিত্ৰ কোনজন? চাণ্ডালিনী, গো মাংস, মানুহৰ লাও খোলা, তেজ, নে অশৰণীয়াজন নে বহুশৰণীয়াজন? কোনজন? শাস্ত্ৰই কৈছে যদি শৰণ গ্ৰহণ কৰা নাই, যদি বহুশৰণীয়া হৈ আছা তেতিয়াহ'লে তেওঁলোকতকৈ অপবিত্ৰ এই সংসাৰত কোনো নাই। যদি শৰণ ভজন গ্ৰহণ কৰা বাপজনক অশৰণীয়া আইগৰাকীয়ে যদি সদায় ৰন্ধন খুৱাই আছে, ৰান্ধি বাঢ়ি খুৱাই আছে, তেতিয়াহ'লে তেওঁ কেনেকৈ ৰন্ধন কৰিছে সেইটো নজনাৰ বাবে বাপজনৰো ধৰ্ম নষ্ট হৈ যায়। গতিকে আমি ধৰ্ম যদি পালন কৰোঁ তেতিয়াহ'লে নিশ্চিত ৰূপত শাস্ত্ৰই কৈছে ধৰ্মই সৰ্বতো প্ৰকাৰে আমাক ৰক্ষা কৰি থাকিব। মাত্ৰ আমি ধৰ্মটো শাস্ত্ৰসন্মতে পালন কৰিব লাগে। ধৰ্ম পালন কৰিবলৈ যাওঁতে বাপজনে যদি সদায় 2 পেগমান গলাৎকৰণ কৰি আহে, আমাৰ ফালে এজন আছে তেনেকুৱা, বাপজনে কৈছে হেৰৌ মৰতি, বোলে কি হ'ল? তই আজিহে ঔটেঙা ৰান্ধিবলৈ পালি। বোলে কি হ'লনো? হেৰৌ এটাৰ পৰা 20 টকা ধাৰ লৈ খাই আহিছিলোঁ। তাৰমানে এতিয়া ঔটেঙা ৰান্ধি থৈছে আইগৰাকীয়ে, যে 20 টকা ধাৰ লৈ খাই গৈছে। সেই দুপেগ খোৱাৰ লগে লগে তেওঁ অকণমান নিচা এটা ৰিমজিম লাগি আছে, কিন্তু আইগৰাকীয়ে আকৌ সেইদিনাহে ঔটেঙা ৰান্ধিবলৈ পালে। টেঙা খালে সেই নিচাটো নাইকিয়া হৈ যাব।
গতিকে তেনেকুৱা যদি আমাৰ স্বভাৱ আছে, সেই স্বভাৱবিলাক আমি অনতিপলমে শাস্ত্ৰসন্মতে চিন্তা কৰি কৰ্ম কি ধৰ্ম কি বুজি লৈ আমি সেইখিনি ত্যাগ কৰিবৰ বাবে চেষ্টা কৰিব লাগিব। কেৱল আমি 4 দিন বা 7 দিনীয়া অনুষ্ঠান পাতি এমাহৰ আগৰ পৰা ব্ৰত পালন কৰি সেই 7 দিন কেৱল বইল সিদ্ধ গ্ৰহণ কৰাৰ পাছত 7 নম্বৰ দিনটো বোলে আজি ভাওনা আছে বা ব্ৰত ভাঙিব পাৰিম দিয়া, এই বুলি যদি 7 নম্বৰ দিনাৰ ৰাতিতে আপুনি আমি সেই ব্ৰতটো ভাঙিবৰ বাবে সেই 4আলিৰ চুকত থকা দোকানখনলৈ ঢাপলি মেলো, তেতিয়াহ'লে 7 দিন ভাগৱত শুনা নুশুনা একেটাই হ'ল। গতিকে ভাগৱতে সুন্দৰভাৱে আমাক উপদেশ দিছে, এৰা জানি ধৰ্মে কৰ্মে কিছু নকৰি যতন সৰ্বক্ষণে কৰি উক শ্ৰৱণ কীৰ্তন। কোনটো কৰ্মৰ দ্বাৰা ধৰ্ম হ'ব, এই বিষয়টো জানিবৰ বাবে, জনাৰ পাছত পালন কৰিবৰ বাবে এলাহ নকৰিবা। সৰ্বক্ষণে মানে সকলো সময়তে, অৰ্থাৎ নিৰন্তৰে শ্ৰৱণ কীৰ্তন ৰূপী মহান ভক্তি ভাৱনা আশ্ৰয় কৰা, যাৰ দ্বাৰা সৰ্বতো প্ৰকাৰে সেই শৰীৰধাৰী জীৱতত্ব তোমৰা হ'বৰ মংগল সাধন হ'ব। সেয়াই হ'ল মংগলাচৰণৰ দৰ্শন। মংগল যোগ আচৰণ সমান মংগল আচৰণ। যদি মংগল বিচাৰোঁ তেতিয়াহ'লে আচৰণটো তেনেধৰণৰ হ'ব লাগিব যেনেধৰণে শাস্ত্ৰই হ'বৰ বাবে উপদেশ দিছে। এতিয়া আচৰণটো হ'ব ক'ত? নিজে নিজেতো হৈ নাযায়। আচৰণটো হ'ব লাগিব হাতৰ দ্বাৰা, আচৰণটো হ'ব লাগিব শিৰৰ দ্বাৰা, আচৰণটো হ'ব লাগিব চকুৰ দ্বাৰা, আচৰণ হ'ব লাগিব জিভাৰ দ্বাৰা, আচৰণ হ'ব লাগিব চৰণ যুগলৰ দ্বাৰা, কাণৰ দ্বাৰা। বোলে কৰ্ণ 2 থাকন্তে নুশুনি হৰি কথা, দুগুটা গৰ্তৰ ভাৰ বহিলো সুবিধা। 2খন কাণ লৈ ভৰি দুটাই এই শৰীৰটোক নামঘৰলৈ আনি দিলে, অনাৰ পাছত কৃষ্ণ কথা এজনে কৈ আছে আৰু আপোনাৰ মোৰ কাণ 2খন ব্যৱহাৰ কৰিছোঁ ক'ত ক'ত ক'ত? বোলে যি হ'ল হ'ল ভালেই হ'ল। বোলে কি ভাল হ'ল আইগৰাকী? কমলা বাইদেউ জীয়েক পলাই গ'ল। এই যে তেনেকুৱা কথাবিলাক পাতি থকা হয়, সেই কথাবিলাকত কাণ 2খন বেছিকৈ যায়। বোলে এৰা কথাটো ময়ো শুনি আছিলোঁ, এই ভালকৈ কোৱাচোন তুমি যদি জানা। এই মেলখনত আমাৰ কাণ 2খন বেছিকৈ যায়। গতিকে কাণৰ স্বধৰ্ম শাস্ত্ৰই কৈছে কৰ্ণ 2 থাকন্তে কৃষ্ণ কথা শুনা, আৰু যদি নুশুনা তেতিয়াহ'লে তাৰ ধৰ্মটো নষ্ট হৈছে। নকৰিলোঁ শিৰে মাধৱক নমস্কাৰ, ইটো মাথা গোট মূৰ ভৈল মহাভাৰ। পৰম ঈশ্বৰ কৃষ্ণ দেৱক নপাই লাগ, জাগ যজ্ঞ যোগ দানে। একান্ত ভক্তৰ পদ ৰেণু শুদ্ধ চিতে মাথে, অভিষেক নকৰয় মানে। ঈশ্বৰ কৃষ্ণদেৱৰ কৃপা যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰা সম্ভৱ নহয়। ঈশ্বৰ কৃষ্ণদেৱৰ কৃপা লাভ হয় কেৱল একান্ত ভকতৰ চৰণৰ ধূলা শিৰত স্পৰ্শ কৰোৱা এই ব্যৱস্থাটোৰ মাধ্যমেৰে। আৰু ভাগৱতৰ পদে আমাক এনেধৰণে প্ৰকাশ ঘটাই জিভাৰ স্বধৰ্মৰ বিষয়ে জ্ঞান প্ৰদান কৰিছে। মাধৱ গুৰুজনাই অপূৰ্ব সৃষ্টি নামঘোষাৰ মাধ্যমেৰে যে সেই জিভা সদা তোৰ মধুৰ ৰেখে প্ৰিয় মাত্ৰ, জান তই ৰসৰ সাৰক হেৰ জিভা। তোৰ কৰ্ম কি তই জান, তোৰ ধৰ্ম কি তই জান কি? যি বস্তু এই শৰীৰটোৰ শক্তি আহৰণৰ বাবে আমি গ্ৰহণ কৰোঁ আহাৰ হিচাপে, সেই বস্তু জ্বলা টেঙা তিতা মিঠা কেহা এই সোৱাদবিলাক তই শৰীৰটোক দিব জান, এইটোৱে তোৰ ধৰ্ম।
কিন্তু জিভাটো মনত ৰাখিবি আন তেজি নিৰন্তৰে ওপৰত কৈ অহা জ্বলা টেঙা তিতা মিঠা কেহাই সকলোবিলাক ত্যাগ কৰি কৰাই উক মাত্ৰ পাণ নাৰায়ণ নাম অমৃতক নাৰায়ণ ৰূপী নাম অমৃত তই আত্মাতত্বক আহাৰ হিচাপে পান কৰাবলৈ সদা সৰ্বদা সেই জিভা তই নিজক সচেতন কৰি ৰাখিবি অৰ্থাৎ ও কৃষ্ণ গুণ নাগাই কৰৈ আনহে ব্যাখ্যান জানা জিভা ভৈল তাৰ বেংগৰ সমান জিভাৰ কৰ্ম ধৰ্ম হ'ল কৃষ্ণ নাম আশ্ৰয় কৰা তাকে নকৰি যদি আন কথাবিলাক কৈ থাকোঁ তেতিয়াহ'লে সেই জিভাখন ভেকুলীৰ জিভা বুলি কৈছে এতিয়া ভেকুলীৰ বিষয়ক আমি এটা পদ্য বিদ্যালয়ত সকলোৱে পাই আহিছোঁ বোলে অ ফুল নুফুল কিয় গৰুৱে যে আগ খাই মই নুফুলিম কিয় অ গৰু আগ খাওঁ কিয় বোলে গৰখীয়াই যে মোক নৰখে মইনো নাখাম কিয় অ গৰখীয়া গৰু নৰখ কিয় বোলে ৰান্ধনীয়ে যে ভাত নিদিয়ে মইনো গৰু ৰখিম কিয় এনেকৈ সেই পদ্যটো আমি সকলোৱে পঢ়িছিলোঁ নিশ্চয় একেবাৰে শেষত কি কৈছে যে অ মেঘ বৰষুণ দিয় কিয় মেঘে উত্তৰ দিছে বোলে ভেকুলীয়ে যে তুৰতুৰাই মইনো নিদিম কিয় ভেকুলী সোধা হ'ল অ ভেকুলী তুৰতুৰাই থাক কিয় ভেকুলীয়ে উত্তৰ দিছে বোলে বোপা ককাৰ সচটো মইনো এৰিম কিয় এই জোকা পদকে আমাৰ উপৰোক্ত ব্যাখ্যাকাৰ প্ৰভুজনে সামৰণি মাৰিছিল আৰু তেওঁ আসন আমাক এৰি দিছিল একাদশ স্কন্ধ কৃষ্ণ উদ্ধৱ সংবাদত সেই জোকা পদে আমাক এটি সুন্দৰ উপদেশ দিছে কতো মন্দ মতি শাস্ত্ৰ নকৰে বিচাৰ কৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ এই সংসাৰত কিছু এনেকুৱা মহামূৰ্খ লোক আছে যিসকলে শাস্ত্ৰক কোনোদিন বিচাৰ নকৰে পূৰ্বপুৰুষৰ পৰা চলি অহা নীতি নিয়মকে কৰ্মকে ধৰ্ম বুলি পালন কৰিবলৈ চেষ্টা কৰি থাকে এজন ব্যক্তিৰ মৃত্যু হোৱাৰ লগে লগে বংশ পৰিয়ালে ছমাহলৈকে কোনো অনুষ্ঠানলৈ নাযায় এক বছৰীয়া নোযোৱালৈকে নামঘৰলৈ নাযায় তাঁত বব নাপায় অন্য কাৰোবাৰ ঘৰত আহাৰ গ্ৰহণ কৰিব নাপায় এনেকুৱা বিভিন্নটা নিয়ম পূৰ্বপুৰুষৰ পৰা চলি আহে আৰু তাকে আমি পালন কৰি থাকোঁ এতিয়া শাস্ত্ৰই বা কৈছেনে নাই কোৱা চিন্তা কৰাটো অতিকে প্ৰয়োজন আহি পৰিছে ভাগৱতৰ প্ৰথম স্কন্ধত এটি সুন্দৰ উপদেশ দিছে যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ উচ্ছিষ্ট গৰ্তটো কৰি সি অপবিত্ৰ যিটো বাক্যত কৃষ্ণ নামটো যোগ হৈ থকা নাই সেই বাক্যটো চোৱা পাতনিতকৈ লেতেৰা বুলি শাস্ত্ৰই আমাক বুজাব বিচাৰিছে এতিয়া আমি প্ৰত্যেকে ইজনে সিজনক ৰাতিপুৱাৰ পৰা ৰাতিলৈকে লগ পাওঁতে যিখিনি বাক্যৰ দ্বাৰা মনৰ ভাৱনাৰ আদান প্ৰদান হয় সেই বাক্যবিলাকত কৃষ্ণ নামটো যোগ হৈ আছেনে নাই বোলে কৃষ্ণ দাস বাব ভালে আছে বহুদিন হ'ল দেখা নাই কোনফালে যায় বোলে শইকীয়া বাব কৃষ্ণ আপোনাসৱৰ কৃপাত ভগৱন্তৰ কৃপাত আমাৰ সকলো ফালে মংগল এই যিবিলাক ব্যৱস্থা শাস্ত্ৰই শিকাইছে আমাক এইটো হ'ল ভাগৱত ধৰ্মৰ দৰ্শন যিটো বাক্যে আচৈ গুণ নাম মাধৱৰ যি বাক্যত কৃষ্ণ নাম যোগ হৈ আছে সি বাক্যে হৰৈ পাপ জনসমূহৰ সেই বাক্যৰ দ্বাৰা জগতৰ মংগল সাধন হয় এতিয়া এই বাক্যবিলাকত কাৰ কাৰ ৰতি আছে প্ৰীতি আছে আৰু যাৰ আছে তেওঁবিলাকক শাস্ত্ৰই কি বুলি প্ৰশংসা কৰিছে যাৰ ৰতি প্ৰীতি নাই তেওঁলোকক কি বুলি কৈছে বোলে কাকতুল্য কামী পুৰুষৰ তাত ৰতি একান্ত ভক্তৰ তাত নাই অভিলাষমতি যিসকলে কৃষ্ণ নামটো কৈ বেয়া পায় কৃষ্ণ নাম শুনি বেয়া পায় তেওঁলোকক কাকতুল্য মানে কাউৰীৰ লগত তুলনা কৰিছে তেওঁলোক কাউৰী আৰু যিসকলে কৃষ্ণ নাম ভাল পায় তেওঁলোকক ভকত বুলি কোৱা হৈছে একান্ত ভকতৰ
নাই তাত অভিলাষমতি। তেনেকুৱা চিন্তাবিলাক একান্ত ভকতৰ নহয়। একান্ত ভকতে এজনক লগ পালে বোলে কৃষ্ণ শইকীয়া বা কোনফালে যায়, কৃষ্ণ নামটো যিকোনো প্ৰকাৰে আহি যায়। কিন্তু যিসকল কাউৰী স্বভাৱৰ, তেওঁলোকৰ কোনো দিন কৃষ্ণ নামত ৰতি প্ৰীতি ভক্তি নাথাকে। তেওঁলোকৰ কেৱল চোৱা পাতনিত চকু, শগুন যিমান ওপৰলৈ নোৰক কেৱল তললৈ চকু, আৰু তলত কি বস্তুৰ ওপৰত চকু, কেৱল মৰা গেলা পচা দুৰ্গন্ধযুক্ত বস্তুৰ ওপৰত চকু। গতিকে আমাৰো চকুবিলাক যদি তেনেকুৱা ধৰণৰ হয়, ভাৱনা যদি তেনেকুৱা ধৰণৰ হয়, তেতিয়াহ'লে আমাকে শাস্ত্ৰই কাউৰী, শগুন, কুকুৰ, ভেকুলী আদিবিলাকৰ লগত তুলনা কৰি ককৰ্থনা কৰিছে।